ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি ধন্যবাদ দিছোঁ। পৰম চৰণ মহান গুৰুপিতা প্ৰণাম নমস্কাৰ জনাইছোঁ। আজি আমি লঘোণৰ পাছত দুটামান পাপ স্বীকাৰ কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ পাপ হ'ল যোৱা 2002 চনত যেতিয়া গীতাঞ্জলি মাকৰ গৰ্ভত আছিল, তেতিয়া আমাৰ বাৰীৰ ভিতৰত এজনী গাই গৈ সোমাই বহু বস্তু নষ্ট কৰি দিয়াৰ বাবে খঙতে দাহৰ গাদীৰে পাছ ঠেঙত এটা সৰু কোমলত ঠেঙৰ হাড়টো ভাগিলে। সেই গাইজনী উঠিব নোৱাৰা হোৱাৰ কাৰণে আমি বহুদিন চিকিৎসা কৰি পিছত হাড়টো জইন কৰাই গাইজনীক আমি খোজকাঢ়িব পৰাকৈ আমি গৰাকীক চম্ভাই দিছিলোঁ। সেইখিনি খঙৰ ভৰমতে হয়তো আমি ছোৱালীজনী গৰ্ভৱতী অৱস্থাত কৰিব নালাগিছিলে। যি পাপ কৰিলোঁ সেইখিনি ঈশ্বৰে জাতিলৈ আমাক ক্ষমা কৰি দিয়ে, আৰু সেই পাপৰ কাৰণে যদি গীতাঞ্জলি অসুখ যি হস্পিটেলত আছে সেইখিনি উদ্ধাৰ কৰি দিয়ে যায়। আৰু 2 নম্বৰ পাপটো হ'ল, মই যেতিয়া ছোৱালীজনী গৰ্ভৱতী থাকোঁতে, মাকৰ গৰ্ভৱতী থাকোঁতে দেউতাই যেতিয়া নিচাজাতীয় বস্তু খাই পিনি বা কিবা কাৰণত মাক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে ময়ো কেতিয়াবা দেউতাক হাত ভৰিৰে কিছু আঘাত কৰিছিলোঁ। সেইখিনি আমি কৰিব নালাগিছিলে। সেইখিনিও পাপ আজি স্বীকাৰ কৰিছোঁ। আৰু যোৱা 2022 চনৰ পিতাই খোৱাৰ পাছত আমি ছোৱালীজনীৰ কাৰণে এটা সংকল্প লৈছিলোঁ যে তাইৰ অসুখ হৈ থকাৰ কাৰণে নামঘৰৰ বাবে আমি কিছু অনুদান আগবঢ়াম বুলি। সেই অনুদান দিবৰ বাবে আমাক যেতিয়া ঈশ্বৰে যুগুত কৰি দিছিল, তেতিয়াই আমি সেই অনুদান দিব পাৰিছিলোঁ। আৰু তাৰ পাছতে আমাৰ যিমানখিনি আগৰ সুদৰ ধাৰ আছিলে সেই সকলোখিনিকো মাৰিব পৰা হৈছিলে। সেইখিনি ঠাইকো আমি আগতে দিব লাগিছিলে, যে নামঘৰৰ বাবে যিটো আমি সংকল্প লৈছিলে সেইখিনি দিয়াৰ পাছত আমাৰ ধাৰ মুকলি হৈছিল, সেই কথাটো আমি আগতে স্বীকাৰ কৰিব লাগিছিলে। সেইকাৰণে নেকি আজি সেই সময়ত স্বীকাৰ নকৰাৰ কাৰণে আজি পাপত পুনৰ